শোণিতপুৰ জিলাৰ অন্তৰ্গত মনমোহনীপুৰ চাহ বাগিচাৰ হাটখোলা লাইনত চপাই নদীখনে চলাইছে তীব্ৰ গৰাখহনীয়া। আজি উক্ত স্থানত উপস্থিত হল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ সভাপতি বিনয় কিষাণ। উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই চপাই নদীখনে মনমোহনীপুৰ চাহ বাগিচাৰ হাটখোলা লাইনত তীব্ৰ গৰাখহনীয়া চলাই আহিছে। চপাই নৈৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে অঞ্চলটোৰ কেইবাটাও পৰিয়াল আশ্ৰয়হীন হৈছে। বৰ্তমানেও নদীখনে তীব্ৰ গৰাখহনীয়া অব্যাহত ৰখাত অঞ্চলটোৰ আৰু বহুতো পৰিয়ালৰ লগতে গড়কাপ্তানি পথলৈ ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে আজি উক্ত স্থানত উপস্থিত হৈ গৰাখহনীয়া পৰ্যবেক্ষণ কৰি চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ সভাপতি বিনয় কিষাণ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা বৰচলা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি মনমোহনীপুৰ হাটখোলা লাইনৰ ওচৰত যি চাপৈ নদী আছে, গৰাখহনীয়াই খহি লৈ গৈ আছে আৰু আমি পৰ্যবেক্ষণ কৰাৰ পিছতে এতিয়া দেখিবলৈ পালোঁ কিছু পৰিয়ালে বৰ্তমান ক্ষতি হৈছে আৰু কিছুমান পৰিয়াল দেখিবলৈ পাইছোঁ যে আহি থকা এই গৰাখহনীয়াৰ মানে ভাবুকি আমি দেখিবলৈ পাইছোঁ। আৰু বৰ্তমান মনমোহনীপুৰ চাহ বাগিচাৰ যি চাহ গছজোপা আছে বৰ্তমান খহি লৈ গৈ আছে আৰু এইটোকে আমি বৰচলা আঞ্চলিক সমিতিৰ পৰা মানে দাবী জনাই আছোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰ মানে ব্যৱস্থা কৰিছোঁ আৰু লগতে চাৰ্কুল অফিচাৰৰ যোগেদি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু লগতে যি পৰিয়ালসকলৰ ক্ষতি হৈছে বৰ্তমান এতিয়ালৈকে মানে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নাই, গতিকে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি বৰচলা আঞ্চলিক সমিতিৰ পৰা আহ্বান কৰিছোঁ।